নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম এয়া মেৰী গ'ল্ড বিস্কুটৰ এটা সোৱাদ লগা মিঠাই। এয়া বিস্কুট কেইটা মই মিক্সিত গুড়ি কৰি ল'ম। এয়া মই মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই এয়া চালনীখনত বিস্কুটৰ গুড়িখিনি ভালদৰে চালি ল'ম। এয়া মই চালনীত চালি ল'লোঁ। এইখিনি গোটা গোটা থাকিলে এইখিনি মই নিদিওঁ। এতিয়া মই এয়া 4 চামুচ কোকো পাউডাৰ লৈছোঁ। এইখিনিও মই চালনীত চালি দি দিম। আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। 2 চামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এয়া 4 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এতিয়া মই এইখিনি ইয়াতে ভালদৰে মিক্স কৰি ল'ম। এচামুচ ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকৰ যদি থাকে দিব, নাথাকিলে এচামুচ বাটাৰ দি দিব। এতিয়া মই এইখিনি ভালদৰে ইয়াতে সানি মিলাই ল'ম। এতিয়া মই ইয়াত হাতেৰে চুব পৰা গৰম গাখীৰ এচামুচকৈ দি এইখিনি মই ভালদৰে আকৌ সানি ল'ম। এইখিনি মই ভালদৰে সানি ল'লোঁ। এতিয়া মই এইখিনি ৰেডি হৈ গ'ল মিঠাইৰ। এতিয়া মই ফ্ৰিজত 15 মিনিটৰ কাৰণে থৈ দিম। এইখিনিতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই 15 মিনিট সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম। থৈ আপোনালোকক মই দেখাই আছোঁ। মই 15 মিনিট সময়ৰ পাছত ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এইটো মই গেছ নজ্বলাকৈ বনাইছোঁ। আপোনালোকে ট্ৰাই কৰিব। এতিয়া মই আপোনালোকক কাটি দেখাম। এয়া মিঠাইটো কিমান ধুনীয়া হৈছে দেখিছেনে? আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। এইদৰে মই গোটেই মিঠাইখিনি কাটি ল'ম। এয়া মই মিঠাইকেইটা কাটি ল'লোঁ। আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। খুব ভাল লগা এটা মিঠাই ৰেচিপি এইটো। গেছ নজ্বলাকৈ আমি সহজতে কম সামগ্ৰীৰে কিমান ধুনীয়া এটা মিঠাই ৰেডি কৰি ল'লোঁ। আপোনালোকে বনালে নিশ্চয় গম পাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।